নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ পাছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই ডাঙৰ মন্তব্য কৰিছে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পাছতে হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আজি আদালতৰ ৰায় নাপালে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰীৰ পাছতে হ'ব পঞ্চায়ত নিৰ্বাচন 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰু পৰীক্ষাৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ এই পৰ্যন্ত উচ্চ ন্যায়ালয়ে দিয়া নাই পঞ্চায়ত নিৰ্বাচনক লৈ কোনো ধৰণৰ ৰায় আজি আদালতৰ ৰায় নাপালে সংবাদমেল যোগে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰদাৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা কয় যে দগা পাল্লাত এফালে অসমীয়া মানুহৰ চকুপানী আৰু আনফালে কয়লা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী কুচিয়াৰ দৰে বোকাত থাকে কিন্তু বোকা খাই ওলাই আহিলেই সাফা দেখি এইদৰে ক্ষুৰদাৰ সমালোচনা কৰিছে ভূপেন বৰাই আন কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী গৰাকী কয় যে দগা পাল্লাত এফালে অসমীয়া মানুহৰ চকুপানী আৰু আনফালে কয়লা অসমীয়া মানুহৰ চকুপানী কয়লাৰে জুখে দগা পাল্লাত মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ বাবে আটাইতকৈ দামী হৈছে কয়লা আজিৰ তাৰিখলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উমৰাংচুলৈ নগল উমৰাংচুৰ সেই দৃশ্য চাবলৈ নগল মুখ্যমন্ত্ৰী গৰাকী নগল জেপি নাড্ডা আজিৰ তাৰিখলৈকে যোৱা নাই মুখ্যমন্ত্ৰী সাংবাদিকে প্ৰশ্ন সুধিলে মুখখন বেকা কৰি দিয়ে মুখ্যমন্ত্ৰী গৰাকীক কুচিয়াৰ দৰে বুলি মন্তব্য কৰিছে বোকাত থাকে বোকা খাই ওলাই অহাৰ পিছত সাফা দেখি এইদৰে ৰাতিপুৱা উঠি কাপোৰযোৰ সাফাকৈ পিন্ধি গলে সাফা নহয় এইদৰে মন্তব্য কৰিছে ভূপেন বৰাই পৰৱৰ্তী খবৰটো হৈছে প্ৰতিবাদ কৰিলেই চাকৰি যাব প্ৰতিবাদ নকৰিলে দৰমহা নাবাঢ়ে ৰাজপথত প্ৰতিবাদ কৰিলে চৰকাৰে দৰমহা নবঢ়ায় জলমিত্ৰসকলৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পানী নিদি হেঙেৰাবাৰীত প্ৰতিবাদ কৰি থাকিলে দৰমহা বাঢ়ি নাযায় প্ৰতিবাদ কৰিলেই যেহে যাব চাকৰি এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত পুনৰ এগৰাকী মহিলাক চুৰিকাঘাত বেটাপাৰাত মহিলাৰ ডিঙিত চুকা অস্ত্ৰৰে ৰেপিছে এজন যুৱকে বেটাপাৰাত মহিলাগৰাকীৰ লগত সংঘটিত হৈছে জঘন্য কাণ্ড খোজকাঢ়ি আহি থকা মহিলাগৰাকীক আক্ৰমণ কৰিছে যুৱকজনে পলায়ন কৰোঁতে যুৱকজনক কৰায়ত্ব কৰিছে ৰাইজে আজুৰ আলী নামৰ ব্যক্তিগৰাকীয়ে আক্ৰমণ কৰিছে যুৱতীগৰাকীক আৰু যুৱকজনে আক্ৰমণ কৰে আৰক্ষীকো মুমূৰ্ষু মহিলাগৰাকীক ইতিমধ্যে জিএমচিলৈ প্ৰেৰণ কৰা হৈছে বেটাপাৰাৰ গল্ডেন পথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু মহিলাগৰাকীৰ ঘৰ দুবুৰিত বুলি ইতিমধ্যে জানিব পৰা গৈছে ঘটনাৰ সময়তে মহিলাগৰাকীৰ সৈতে আছিল বায়েক আৰু তাৰ পিছতে পূৰ্বৰ পৰা মহিলাগৰাকীক ব্লেকমেইলিং কৰি আছিল আজুল আলী নামৰ ব্যক্তিগৰাকীয়ে আৰু পূৰ্বে গ্ৰেপ্তাৰ হৈ জেলু খাটিব লগা হৈছিল আজুলে গুৱাহাটীত এইদৰে পুনৰ আজি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ঘৰ খালী কৰিবলৈ দিয়া নিৰ্দেশনা স্থগিতাদেশ জাৰি কৰিছে উচ্চ ন্যায়ালয়ে এবাৰ চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ কচুতলিৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা কচুতলিৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঙৰ নিৰ্দেশনা দিছে ঘৰ খালী কৰিবলৈ দিয়া নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছে 29 জানুৱাৰী পৰ্যন্ত কচুতলি চলাব নোৱাৰিব উচ্ছেদ 15 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল জিলা আয়ুক্তই এই নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্ব নিৰ্দেশ মতে আবেদনকাৰীৰ আবেদন নিষ্পত্তি নকৰাৰ গুৰুতৰ অভিযোগ নিষ্পত্তি নকৰাকৈ উচ্ছেদৰ জাননী দিয়াক লৈ গোচৰ তৰিছিল একাংশ পৰিয়ালে আৰু কচুতলিৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ডাঙৰ নিৰ্দেশনা দিছে আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সম্ভল মছজিদৰ কোৱাত পূজা নিষিদ্ধ কৰিছে উচ্চতম ন্যায়ালয়ে
এটা গুৰুত্বপূৰ্ণ খবৰ। চম্বল মছজিদৰ কোৱাত পূজা নিষিদ্ধ কৰিছে উচ্চতম ন্যায়ালয়ে। পূজাৰ অনুমতি দিয়া পৌৰসভাৰ জাননীত স্থগিতাদেশ জাৰি কৰা হৈছে। জাননীখনত মছজিদৰ কাষত থকা কোৱা হৰি মন্দিৰ বুলি বৰ্ণনা কৰিছিল। কেৱল চম্বলৰ মছজিদৰ গাত লাগি থকা কোৱাত পূজা নিষিদ্ধ আছিল। কেৱল চম্বলৰ মছজিদৰ গাত লাগি থকা কোৱাত পূজা নিষিদ্ধ কৰিছে এছচিয়ে। মছজিদৰ গাত লাগি থকা কোৱা সকলোৱে ব্যৱহাৰ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ। মছজিদ কমিটিয়ে ব্যৱহাৰ কৰা কোৱাটো ৰাজহুৱা বুলি দাবী UP চৰকাৰৰ। যদি ৰাজহুৱা কোৱা তেন্তে সকলোৰে বাবে মুকলি হ'ব লাগে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ। কোৱাটো পূজাৰ বাবে মুকলি কৰিলে শান্তি সম্প্ৰীতি বিনষ্ট হ'ব বুলি দাবী মুছলিম পক্ষৰ। আৰু এই সন্দৰ্ভত যোগী চৰকাৰৰ পৰা প্ৰতিবেদনো বিচাৰিছে উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব 21 ফেব্ৰুৱাৰীত। চম্বলৰ মছজিদৰ কোৱাত পূজা নিষিদ্ধ কৰিছে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উমৰাংচুৰ ঘটনাক লৈ খৰব হৈ পৰিছে ABSৰ সভাপতি দীপেন বড়ো। দীপেন বড়োৱে কয় যে উমৰাংচুৰ অবৈধ কয়লা খনন বন্ধ হ'ব লাগে। অবৈধ কয়লা খননৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে ABSৰ সভাপতি দীপেন বড়োৱে। পৰৱৰ্তী খবৰটো 2026ত হিমন্ত বাঘক ট্ৰেংকুলাইজাৰ কৰি অচেতন কৰা হ'ব, এই মন্তব্য কৰিছে ভূপেন বৰাই। দেৱলাল গাৰ্লুছা আৰু তেওঁৰ পত্নী কণিকা হুজাইৰ লগতে খনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক নটৰাজন আনন্দক অসম আৰক্ষীয়ে কেতিয়া গ্ৰেপ্তাৰ কৰিব? উচ্চতম ন্যায়ালয়ে বন্ধ কৰি থোৱাৰ পাছতে ৰেড হুল মাইনিং চলাই থকা বিজেপিৰ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে CBIয়ে কিয় তদন্ত নকৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেড হুল মাইনিং চলি থাকিবলৈ দি সিন্ডিকেট ৰাজৰ পৃষ্ঠপোষকতা কৰি থকা নাইনে? এই প্ৰশ্নৰে আজি সমগ্ৰ অসমৰ আকাশ পতাক কঁপাই তোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত হাজাৰ হাজাৰ কংগ্ৰেছ নেতাকৰ্মী শ্ৰমিক হত্যাকাৰীক ধিক্কাৰ দিয়াৰ লগতে এই ঘটনাত জড়িত বিজেপি নেতাকৰ্মীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। কংগ্ৰেছ কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত সভাপতি ভূপেন বৰাই 2000 টকা ঘোষ খালেই জঁপিয়াই পৰিম বুলি ঘোষণা কৰা দুৰ্নীতি বিৰোধী বাঘ হিমন্ত বিশ্ব শৰ্মাক 2026ত ভোটৰ বাকচত অসমৰ ৰাইজে ট্ৰেংকুলাইজাৰ কৰি অচেতন কৰি পেলাব বুলি ঘোষণা কৰিছে।